মাৰ্ঘেৰিটাত বৌদ্ধ ধৰ্মগুৰু ইউ গুণাৱন্তা মহাথেৰ ভান্তে বাবাৰ মৃত্যু দিৱস উদযাপন। বৌদ্ধ ভিক্ষুসহ বিভিন্ন লোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। প্ৰথমতে আমি ভগৱতীয়ে কায় মনোবাক্যে ত্ৰিৰত্নৰ চৰণত বেদনা জনাই ভগৱান বুদ্ধ শ্ৰী চৰণৰ উদ্দেশ্য কৰি আজি ভিতৰ পাৱৈ তেখেতৰ জন্ম উপজা গাঁও এই ভিতৰ পাৱৈ বুদ্ধ বিহাৰ প্ৰাংগণত প্ৰাথমিক বিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৌদ্ধ ধৰ্মগুৰু ইউ গুণাৱন্তা মহাথেৰ ভান্তে বাবাৰ মৃত্যু দিৱস আজি মাৰ্ঘেৰিটাৰ ভিতৰ পাৱৈ গাঁৱত উদযাপন কৰা হয়। ভান্তে বাবা নামে পৰিচিত বৌদ্ধ ধৰ্মগুৰু ইউ গুণাৱন্তা মহাথেৰৰ ষষ্ঠ মৃত্যু বাৰ্ষিকীৰ ভাগি মাৰ্ঘেৰিটা ভিতৰ পাৱৈ গাঁওস্থিত বৌদ্ধ বিহাৰত দিনজোৰা কাৰ্যসূচীয়ে উদযাপন কৰা হয়। উল্লেখ্য যে 1953 চনত বাৰ্মাৰ পৰা ভগৱান বুদ্ধৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমলৈ অহা ধৰ্মগুৰুগৰাকীয়ে লিডু-মৌলাং শান্তিস্থিত বৌদ্ধ বিহাৰত নিগাজিকৈ থাকিবলৈ লৈছিল। বৃহত্তৰ উত্তৰ-পূবৰ বৌদ্ধ ভিক্ষুসকলৰ ভিতৰত শ্ৰেষ্ঠ ভান্তে আসনৰ এইগৰাকী বৌদ্ধ ধৰ্মগুৰুৱে 2018 চনৰ আজিৰ দিনটোতে 100 বছৰলৈ 2টা দিন বাকী থকা অৱস্থাত ইহলীলা সম্বৰণ কৰিছিল। অসংখ্য গুণমুগ্ধ থকা ইউ গুণাৱন্তা মহাথেৰ ভান্তে বাবাৰ অনুগামীসকলে আজিও ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰি আহিছে তেখেতৰ মৃত্যু দিৱসটি। আজি বৌদ্ধ ভিক্ষুসকলৰ ধৰ্মালোচনাৰে পৰম্পৰাগতভাৱে আৰম্ভ হয়। ইয়াৰ পিছতে ধৰ্মগুৰু ইউ গুণাৱন্তা মহাথেৰ ভান্তে বাবাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বৌদ্ধ বিহাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অঞ্চলটোৰ বহু লোকৰ মাজত গৰম বস্ত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী, কলম, পেঞ্চিল, ফল-মূল আদি বিতৰণ কৰা হয়। বছৰে পালন কৰি আমি আহিছিলোঁ আমাৰ বৰডুমচা আমাৰ বৌদ্ধ বিহাৰত, আৰু আজি এই ষষ্ঠতম এইটো মৃত্যু বাৰ্ষিক মৌলাং ভান্তেৰ তেখেতৰ আজি এই মাকুমকিলা অঞ্চলৰ ভিতৰ পাৱৈ গাঁৱত মানে আমি আয়োজন কৰিছিলোঁ। এইটো এটা সৰুকৈ দান কাৰ্যৰে মানে এইটো যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ, তেতিয়া এইটো ব্লেংকেট মানে এই ভিতৰ পাৱৈ গাঁওবাসী ৰাইজক মানে এইটো আমি ভান্তে বাবাৰ নামত দান দিছোঁ। বৌদ্ধ ধৰ্মত মানে দানটো বিশেষ মানে ইম্পৰ্টেণ্ট মানে দিয়া যায়, কাৰণ দানটো হৈছে ত্যাগ। তো সেইটো কাৰণে ভান্তে বাবাৰ মেমৰিত মানে
এই ভিতৰপাই গাঁও বাকী 56 পৰিবাৰকে এইটো ব্লেংকেট বিতৰণ কৰা হ'ল। আৰু ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে। সেই বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলক মানে কপি কলম আৰু এনেকুৱা ইউটেনচিল যিটো সেইবিলাক দিয়া হ'ল। আৰু গাঁৱৰ বাকী এটা ধৰি লওক আহাৰ অন্ন ভোজন এইটো শিশুসকলকো খোৱা হৈছে দিয়া হৈছে ৰাইজে। আৰু ৰাইজেও সকলোৱে একেলগতে ইয়াতে ভোজন গ্ৰহণ কৰিলে। আমি অন্যান্য বছৰ এই কাৰ্যভাগী তাৰমানে আমি মোলাংভান্তে মহাপ্ৰয়াণ হোৱাৰ 18 চনতেই মহাপ্ৰয়াণ হ'লতো। আজি 6 বছৰ হৈছে। 6 বছৰ 5টা বৰ্ষ মোৰে এইজন যিজন জ্ঞানালোকা ভান্তে মানে মোলাংভান্তেৰ প্ৰিয় শিষ্য আছিলে। অতি প্ৰিয় শিষ্যৰ ভিতৰত তেওঁৱে আছিলে। সেই তেওঁ মানে তেওঁৰ হাততে ভন্তে মহাপ্ৰয়াণো হৈছিলে আমাৰ মাৰ্ঘেৰিটাৰ এখন নাৰ্ছিং হোমতে। তো তেতিয়াৰ পৰা তেখেতে বাৰ্ষিক এইটো মহাপ্ৰয়াণ দিনটো অৰুণাচলতে বিগত 5টা বছৰে তেখেতে উদযাপন কৰিলে। এই বছৰ নিজৰ জন্মগাঁও বুলি এই ভিতৰপাই বৌদ্ধবিহাৰ প্ৰাংগণত এইটো জন্মগাঁও হয় তেখেতৰ। ইয়ালৈ আহি তেখেতে উদযাপন কৰিম বুলি আমাক জনোৱাত আমি ৰাইজে এই তেখেতৰ মোলাংভান্তেৰ মৃত্যুবাৰ্ষিকী 6 নম্বৰ মৃত্যুবাৰ্ষিকীটো আমি এই 2024 বৰ্ষৰ আজি 10 নৱেম্বৰ তাৰিখে উদযাপন কৰি দিলোঁ। এইটো প্ৰথম কাৰ্যসূচী মতে আমাৰ এই ধৰ্মীয় কাৰ্যসূচী ৰাতিপুৱা আমি থমদেৰা বুলি কয় ধৰ্মীয় অনুষ্ঠানখিনি আমি কৰিলোঁ। বুদ্ধ বন্দনা বুদ্ধ পূজা ইত্যাদি কৰা হ'ল। তাৰপিছত আমাৰ কিছু দান সামগ্ৰী মোলাংভান্তেৰ সদগতি কামনা কৰি ভিক্ষু সংঘৰ চৰণত আমি দান দক্ষিণা কৰিলোঁ। তাৰপিছত দ্বিতীয় কাৰ্যসূচীত আমাৰ ভান্তেদেৱৰে সৌজন্যতে তেখেতে জ্ঞানালোকা ৱেলফেয়াৰ ছ'চাইটি বুলি তেখেতৰ এটা ছ'চাইটি তেখেতে চলাই আছে। সেই ছ'চাইটিৰ সৌজন্যতে তেখেতে গৰীব দুখীয়া ৰাইজৰ কাৰণে এই অঞ্চলটিৰ গৰীব দুখীয়া ৰাইজৰ কাৰণে বুলি এই ঠাণ্ডা দিনত উপকৃত হ'ব বুলি কম্বল আনিছে অলপ মানে প্ৰায় 50-56মান কম্বল আনিছে। গৰীব দুখীয়া ৰাইজ চাই বিলাই দিয়া হৈছে। তাৰ দ্বিতীয়তে আমি এইখন বিদ্যালয়ৰ ওচৰতে নাতি দূৰতে এখন বিদ্যালয় আছে জঙলীচুক প্ৰাথমিক বিদ্যালয় বুলি এখন বিদ্যালয় আছে। এই প্ৰাথমিক বিদ্যালয়তে আমাৰ জ্ঞানালোকা ভান্তেদেৱে ইয়াতে পঢ়ি যোৱা হৈছিলে তেখেতে। সেইকাৰণে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো আজি তেখেতসকলক উৎসাহ পাওক ছাত্ৰ ছাত্ৰীসকলে বুলি বহী কলম ইত্যাদি তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক এটা অনুদান তেখেতসকলক দিছে। ছাত্ৰ ছাত্ৰীসকলৰ মানে এটা উৎসাহিত হওক বুলি পঢ়া লিখাৰ ক্ষেত্ৰত সেইখিনি কাৰ্যসূচীয়ে আমি আজি লৈছোঁ। কণ ছাত্ৰ ছাত্ৰীসকলক ফল মূল ইত্যাদিও বিতৰণ কৰা হৈছে। এনেধৰণে আজি কাৰ্যসূচীটি আমি উদযাপন কৰিলোঁ।